গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি সোমবাৰ, ইংৰাজী মাহৰ 19 আগষ্ট 2024, অসমীয়া মাহৰ আজি 2 ভাদ। শ্ৰোতা বন্ধুসকল, আজি পূৰ্ণিমা তিথি, শ্ৰৱণা নক্ষত্ৰ আৰু সূৰ্য উদয় হ'ব 5:16 আৰু সূৰ্য অস্ত যাব 6:03। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি চাই লওঁ আজি দিনটোৰ ৰাশিফলৰ প্ৰথমটো ৰাশি। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে মেঘ ৰাশি। আহক এতিয়া আমি চাই লওঁ মেঘ ৰাশিৰ সম্পৰ্কে। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ ভাল সুযোগ পাব। আপুনি এটা নতুন চাকৰিৰ বাবে সাক্ষাৎকাৰ দিব পাৰে। বিদ্বান লোকসকলৰ মাজত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব। আপুনি আজি কিছু ভাল খবৰ পাব পাৰে। আপুনি ঘৰটো সজোৱাত ব্যয় কৰিব। আপোনাৰ স্বাস্থ্য ভাল হ'ব। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে মেঘ ৰাশিৰ যিসকল লোক তেওঁলোকক কৈছে যে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ভাল এটা সুযোগ পাব আৰু চাকৰিৰ ক্ষেত্ৰতো তেওঁলোকে আজি হয়তো ইণ্টাৰভিউৰ কাৰণে মাতিব পাৰে। আৰু আপোনালোকৰ ওচৰ পাজৰে থকা যিসকল জ্ঞানী গুণী বুলি ক'ব পাৰি, সমাজৰ যিসকল আগবঢ়া ব্যক্তিসকলৰ মাজত আপোনাৰ সন্মান বৃদ্ধি হ'ব আৰু আপুনি আজি কিছু হয়তো ভাল খবৰো পাব পাৰে। আৰু লগতে কৈছে আজি নিজৰ ঘৰটো সজোৱাৰ ক্ষেত্ৰত ব্যয় হ'ব পাৰে। আপোনাৰ স্বাস্থ্য ভালে হৈ থাকিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ক'লা আৰু শুভ নম্বৰ হৈছে 20। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ সম্পৰ্কে। বৈবাহিক সম্পৰ্ক যথেষ্ট মিঠা হ'ব। আপুনি অবাঞ্ছিত ভয়ৰ দ্বাৰা অসুবিধাত পৰিব পাৰে। বিদেশ ভ্ৰমণ আপোনাৰ বাবে বহুত ভাল হ'ব। আপুনি নতুন কামৰ সৈতে অলপ অস্তিত্ব পৰিব। আপোনাৰ মন যথেষ্ট সুখী হ'ব। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ লোকসকলক কৈছে যে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে আৰু কিছু অবাঞ্ছিত ভয়, অৰ্থাৎ যিটো আপুনি ভয় কৰিবলগীয়া নহয় তেনেধৰণৰ ভয় হোৱাৰ ফলত হয়তো কিছু আপোনাক অসুবিধা পৰিব পাৰে। আৰু বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত আপোনাৰ ভাল আছে দিনটো। আৰু নতুন কামৰ ক্ষেত্ৰত কিছু আপোনাৰ মনৰ ক্ষেত্ৰতে হওক বা কামৰ ক্ষেত্ৰতে হওক অস্বস্তিত পৰিব, অৰ্থাৎ আপোনাৰ মনটো ভাল নহ'ব পাৰে। অৰ্থাৎ কাম কৰি আপুনি যিটো সন্তুষ্টি পাব লাগিছিল সেই সন্তুষ্টি নাপাব পাৰে। আপোনাৰ মনত যথেষ্ট সুখীও হ'ব বুলি কৈছে অলপ পাছৰ পৰ্যায়ত। শুভ ৰং হৈছে বগা আৰু শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক নেক্সট ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে মিথুন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মিথুন ৰাশিৰ সম্পৰ্কে। আজি নতুন কাম আৰম্ভ নকৰিব। ব্যৱসায়ত নগদ ধনৰ সংকট থাকিব পাৰে। আপোনাৰ গ্ৰাহকৰ সৈতে ভাল আচৰণ কৰক। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰত্যাশা পূৰণ কৰিব। আজি আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে। আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিবলৈ কৈছে। আৰু হয়তো কিছু কেছ লেনদেনৰ ক্ষেত্ৰত অলপ আপোনাক অসুবিধাত ভুগিব পাৰে।
গ্ৰাহকৰ সৈতে আপোনাৰ যিসকল কাষ্টমাৰ তেওঁলোকৰ সৈতে আপোনালোকে ভাল ব্যৱহাৰ কৰিব। আপোনাৰ পৰিয়ালৰ আশা আকাংক্ষাবোৰ আপুনি পূৰণ কৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বেয়া দেখা গৈছে, যাৰ ফলস্বৰূপে হয়তো আপুনি অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। শুভ ৰং হৈছে মেৰুন আৰু শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ সম্পৰ্কে। নিবনুৱা লোকসকল চাকৰি সাক্ষাৎকাৰৰ বাবে মাতিব পাৰি। প্ৰেম সম্পৰ্কত সফল বৈবাহিক সম্পৰ্ক হ'ব পাৰে। আজি বহুদিন ধৰি স্থগিত হৈ থকা ধন আপুনি লাভ কৰিব। আপোনাৰ জ্যেষ্ঠসকলে আপোনাক প্ৰশংসা কৰিব। আত্মীয়সকলে ঘৰত উপস্থিত হৈ থাকিব। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ লোকসকলক কৈছে যে যিসকল লোকে চাকৰিৰ ইতিমধ্যে এপ্লাই কৰিছে বা বায়'ডাটা আপোনালোকে প্ৰেৰণ কৰিছে, তেওঁলোকক চাকৰিৰ সাক্ষাৎকাৰৰ কাৰণে হয়তো আপোনালোকক মাতিব পাৰে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত বৈবাহিক সম্পৰ্ক ভাল হ'ব বুলি কৈছে। প্ৰেম সম্পৰ্কৰ ফলস্বৰূপে আপোনাৰ জীৱন সংগীৰ লগত হয়তো বৈবাহিক সম্পৰ্ক হোৱাৰ সম্ভাৱনা হ'ব। আজি বহুত দিন ধৰি কোনোবাই যদি আপোনাৰ পৰা টকা ধাৰ লৈছিল, তেনেহ'লে সেই টকাটো আপুনি ঘূৰাই পাব। লগতে আপোনাক জ্যেষ্ঠসকলেও প্ৰশংসা কৰিব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ শুভ ৰং হৈছে মেৰুন আৰু শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ সম্পৰ্কে। আপুনি আইনী বিষয়ৰ সমাধান বিচাৰি পাব পাৰে। আপুনি গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব। খঙৰ বাবে বস্তুবোৰ নষ্ট হ'ব পাৰে। আপোনাৰ বন্ধুবৰ্গৰ প্ৰতি আপোনাৰ আচৰণ ভালকৈ ৰাখিব। আপুনি ব্যৱসায়ত ভাল ফলাফল পাব। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আইনী বিবাহৰ ক্ষেত্ৰত, অৰ্থাৎ আপোনালোকে যদি কাৰোবাৰ সৈতে মত বিনিময়ৰ ক্ষেত্ৰতে হওক বা কিছুমান ক্ষেত্ৰত আপোনাৰ আইনী বিবাদ চলি আছিল বা তেওঁলোকৰ মাজত কাজিয়া হৈ আপোনালোকৰ মাজত আলোচনা বিলোচনাৰ ক্ষেত্ৰত কিছু বাধা হৈ আছিল, সেই সকলোবোৰ সমাধান হ'ব বুলি কৈছে। আৰু লগতে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰতো আপুনি পূৰ্ণ গতিত সফলতা লাভ কৰিব। পৰাপক্ষত আপোনালোকে খং নকৰিব, কাৰণ খং কৰাৰ ফলস্বৰূপে হয়তো কিছু বস্তুৰ নষ্ট হ'ব পাৰে। আৰু আপোনালোকৰ বন্ধু বান্ধৱসকলৰ সৈতেও ভাল আচৰণ কৰিব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত সিংহ ৰাশি লোকসকলক কৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট ভাল দেখা গৈছে। শুভ ৰং হৈছে হালধীয়া। শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ সম্পৰ্কে। আপুনি মানুহক সহায় কৰাৰ সুযোগ হেৰুৱাব নোৱাৰে। আপুনি প্ৰেমৰ সম্পৰ্ক সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি বন্ধুবৰ্গৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। আপুনি কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি যোৱাটো উচিত নহয় বুলি কৈছে। আনৰ বিষয়ত জোৰকৈ হস্তক্ষেপ নকৰিব। অতিথিসকল আপোনালোকৰ ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে তেওঁলোকক কৈছে, কন্যা ৰাশিৰ লোকসকলক আপোনাক কিছুমান সহায় কৰাৰ যিটো সুযোগ
সেই সুযোগটো আপোনালোকে নেহেৰুৱাবলৈ কৈছে। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ ভালেই দেখা গৈছে। আপুনি বন্ধুবৰ্গৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে আৰু নিজৰ কঠোৰ পৰিশ্ৰম কৰি থাকিবলৈ কৈছে। আপুনি পৰিশ্ৰমৰ পৰা আঁতৰি নাথাকিব আৰু কোনো ব্যক্তিক জোৰ গৈ আপুনি গ্ৰহণ কৰিবলৈ হওক বা কাম কৰিবলৈ কোনো কামৰ ক্ষেত্ৰতে হওক হস্তক্ষেপ নকৰিবলৈ কৈছে। অতিথিসকল হয়তো আপোনালোকৰ ঘৰত আজি উপস্থিত হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, কন্যা ৰাশিৰ শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। বৈবাহিক জীৱনত পাৰ্থক্যৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান কাৰিকৰী বাধা থাকিব পাৰে, কিন্তু আপুনি সেইবোৰ সোনকালে সমাধান কৰিব। আপুনি ঘৰত জ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব। শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাত ভাল প্ৰদৰ্শন কৰিব। অত্যধিক কামৰ বাবে আপুনি আপোনাৰ পৰিয়ালক সম্পূৰ্ণ সময় দিব নোৱাৰিব। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ লোকসকলক কৈছে যে বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিছু আপোনালোকৰ বিশৃংখল দেখা গৈছে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান কাৰিকৰী বাধাও দেখা গৈছে, কিন্তু আপুনি সেইবোৰ সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰিব। আপোনালোকক নিজতকৈ ডাঙৰ যিসকল ব্যক্তি তেওঁলোকৰ পৰা আপোনালোকে আশীৰ্বাদ পাব। শিক্ষাৰ্থীসকলেও তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে। অত্যধিক কাম আপুনি আপোনাৰ পৰিয়ালক সম্পূৰ্ণ সময় দিব নোৱাৰিব বুলি কৈছে। অত্যধিক কাম থকাৰ কাৰণে আপোনালোকে হয়তো পৰিয়ালক সময় দিব নোৱাৰিব পাৰে, যাৰ ফলস্বৰূপে হয়তো পৰিয়ালৰ ক্ষেত্ৰত অলপ কিছু বাধা দেখা দিব পাৰে, অৰ্থাৎ আপোনাৰ সৈতে কিছু বেয়া পাব পাৰে। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আহক চাই লওঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। আজি আপুনি ৰাতিপুৱাৰ পৰাই বহুত উদ্যমী অনুভৱ কৰিব বুলি কৈছে। আপুনি সমাজত আপোনাৰ যৌক্তিক সামৰ্থ্য প্ৰদৰ্শন কৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ সহকৰ্মীসকলৰ আচৰণতে আপোনাৰ অনুভূতি থাকিব। আপুনি স্বাস্থ্যৰ বিষয়ে অতি গভীৰ হ'ব। ইয়াৰ বাবে আপুনি দৈনিক ব্যায়াম কৰাৰ প্ৰতিশ্ৰুতিও ল'ব লাগে, অৰ্থাৎ ব্যায়াম কৰিবলৈ কৈছে, যাৰ ফলস্বৰূপে স্বাস্থ্য ভাল হৈ থাকে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে গুলপীয়া আৰু শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি কৰ্মক্ষেত্ৰত অতিৰিক্ত কাম কৰিব লাগিব। আজি কাকো প্ৰতিশ্ৰুতি নিদিব, অন্যথা আপুনি সমস্যাত পৰিব পাৰে। পত্নীয়ে কেৰিয়াৰত ভাল সুযোগ পাব। আপুনি ব্যৱসায়ত হঠাতে উত্থান পতনৰ সন্মুখীন হ'ব লাগিব পাৰে। আপুনি ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে অলপ গভীৰ হ'ব। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপুনি য'ত কাম কৰি আছে তাত হয়তো কামৰ বোজা অলপ বাঢ়িব পাৰে, আৰু লগতে কৈছে যে কাকো আজি প্ৰতিশ্ৰুতি নিদিব, অন্যথা আপুনি হয়তো সেই প্ৰতিশ্ৰুতিৰ কাৰণেই কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পত্নীৰ কেৰিয়াৰৰ ক্ষেত্ৰত আজি যথেষ্ট ভাল দেখা গৈছে। আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু অলপ লোকচান হোৱাৰ সম্ভাৱনা দেখা গৈছে।
ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আপুনি ভাবিব পাৰে। শুভ ৰং হৈছে কমলা। শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ সম্পৰ্কে। আপুনি ব্যৱসায়িক অংশীদাৰসকলৰ মাজত সমন্বয়ৰ অভাৱ দূৰ কৰিব বুলি কৈছে। আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰি থকা কামটো আজি সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। পুৰণি বস্তুবোৰৰ বিষয়ে অধিক চিন্তা নকৰিব। আপুনি প্ৰকৃতিত খিংখিঙীয়া হোৱা পৰিহাৰ কৰিব। অৰ্থাৎ মকৰ ৰাশিৰ লোকসকলক কৈছে যে আপোনালোকে যদি অংশীদাৰ আধাৰিত ব্যৱসায় কৰি আছে তেনেহ'লে সেই ব্যৱসায়ৰ ক্ষেত্ৰত সমন্বয়ৰ অলপ কিছু গেপ দেখিবলৈ পাব। আৰু লগতে কৈছে যে আপুনি যি দীৰ্ঘদিন ধৰি আপুনি যি কাম কৰিবলৈ চেষ্টা কৰি আছিল বা চেষ্টা কৰি আছে সেই কামটো আজি সম্পূৰ্ণ হ'ব। আৰু লগতে কৈছে যিকোনো লক্ষ্য প্ৰাপ্ত কৰিবলৈ হ'লে সদায় পৰিশ্ৰম কৰাটো অত্যন্ত জৰুৰী, গতিকে পৰিশ্ৰম কৰিবলৈ কৈছে। আৰু পুৰণি বস্তুবোৰৰ ক্ষেত্ৰত আপোনালোকে চিন্তা নকৰিবলৈ কৈছে। অন্যথা আপোনালোকৰ কিছু চিন্তাৰ কৰাৰ ক্ষেত্ৰত হওক বা আপোনাৰ আচৰণৰ ক্ষেত্ৰত কিছু খিংখিঙীয়া স্বভাৱ দেখা দিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বেগুনীয়া আৰু শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া চাওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি আশা কৰাতকৈ ভাল ফলাফল পাব বুলি কৈছে। অৰ্থাৎ কুম্ভ ৰাশিৰ লোকসকলক কৈছে যে আপুনি যিটো চিন্তা কৰি গৈছিল বা চিন্তা কৰি পৰীক্ষা দিছিল তাতকৈ আপুনি ভালহে প্ৰদৰ্শন কৰিব। অলসতাই আপোনাক অতিক্ৰম কৰিব নিদিব। আপোনাক এলেহুৱা স্বভাৱৰ কাৰণে আপোনাক হয়তো কিছু কামৰ ক্ষেত্ৰত সফলতা কৰিবলৈ নিদিব বুলি কৈছে। আৰু যিসকল লোক ৰাজনীতিৰ সৈতে জড়িত তেওঁলোকক কৈছে যে তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ত হয়তো তেওঁলোকে অলপ চিন্তিত হ'ব পাৰে। অত্যধিক আত্মবিশ্বাসৰ বাবে আপুনি কিছুমান ভুল কৰিব পাৰে বুলি কৈছে। অভাৰ কনফিডেন্সত কাম নকৰিবলৈ কৈছে, অন্যথা ভুল হ'ব পাৰে। খং বা উত্তেজনাত কাৰো সৈতে কথা নক'ব। অৰ্থাৎ কাৰো সৈতে আপুনি খং ভাৱ লৈ বা খং কৰি কথা নাপাতিব। শুভ ৰং হৈছে ৰঙা। শুভ নম্বৰ হৈছে 18। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটো ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মীন ৰাশিৰ সম্পৰ্কে। আজি আপুনি ঘৰত সময় কটাবলৈ পচন্দ কৰিব বুলি কৈছে। অৰ্থাৎ ঘৰত সময় কটাবলৈ আপুনি আজি হয়তো ভাল পাব। পৰিয়ালটোত এক উৎসৱৰ পৰিৱেশ থাকিব। আপুনি আপোনাৰ সন্তানৰ আচৰণৰ সুখীও হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নগদ ধনৰ সমস্যাৰ সমাধান হ'ব বুলি কৈছে। আপোনাৰ প্ৰিয়জনে আপোনাক আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব পাৰে। আপুনি আপোনাৰ পত্নীৰ সৈতে এটা ৰোমান্টিক সন্ধিয়াও উপভোগ কৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে সেউজীয়া আৰু শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰিও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।
তেতিয়ালৈ আহোঁ নমস্কাৰ। ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়।